মই বিহু সুৰক্ষা সমিতিৰ পৰা এই সন্মান পাই আনন্দিত হৈছোঁ আৰু তেওঁলোকে যি ধৰণে আহি মোৰ ঘৰত মোৰ শাৰীৰিক দুৰ্বলতাৰ কাৰণে মই যাব নোৱাৰোঁ আহি এই বঁটা প্ৰদান কৰিলে তাৰ কাৰণে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ। হেমাংগ বিশ্বাসৰ দৰে বিশাল ব্যক্তিত্ব আৰু অৱদান মোৰ আছে বুলি মই নাভাবোঁ। তেখেতৰ লগত তুলনা কৰাৰ যোগ্য ব্যক্তি মই নহওঁ, কিন্তু তেখেতে যে বিহুৰ যিটো গুৰুত্ব সেইটো আমাক সোঁৱৰাই থৈ গৈছিল, যিটো আমি লাহে লাহে অচেতনভাৱে পাহৰিবলৈ আৰম্ভ কৰিছোঁ। সেই বিহুৰ মৰ্যাদা, সেই বিহুৰ যিটো প্ৰয়োজন, বিহু সুৰক্ষা সমিতিয়ে অসমৰ মানুহক সকীয়াই থাকিবলৈ যি প্ৰচেষ্টা লৈছে, মই তাত অতি উৎফুল্ল। মই ভাবোঁ যে তাৰ পৰা জাতিটোৰ উপকাৰ হ'ব। কেৱল এটা কথা, মই ভাবোঁ যে যিবোৰ শক্তিৰ কাৰণে বিহু আজি বিপদত পৰিছে, সেইবোৰ শক্তি সম্পৰ্কে সাৱধান হ'ব লাগিব। বিহু যাতে বাণিজ্যিকৰণ নহয়, বিহু যাতে মানুহৰ অন্তৰত থাকে, কেৱল মঞ্চত নাথাকে, সেই কথাটো সকলোৱে যাতে উপলব্ধি কৰিব পাৰে, বিহু সুৰক্ষা সমিতিয়ে সেই ধৰণৰ কাম কৰি যাব লাগিব।